জেপেলিং মইনা হামুৰিব লাগে জেপেলিং। গুড মৰ্নিং। আৰু আজি হৈছে আমাৰ এনিভাৰ্চাৰী। আজি বিয়া কৰাবা আমাৰ 2 বছৰ হ'ল। আৰু আজিৰ ডেটত বিৰাট উগুল থুগুল মানে কি বিৰাট মানে আৰু ঘৰবিলাকত ফূৰ্তি আছিল। আৰু আজি দেখা পাইছে মই বেকাৰী দেখি দিছোঁ হে কেৱল উঙে উঙে ঘুমটি গাইছ কৈ ভাত গাইছে ৰাতি 2টাতো উঙে 1 ঘণ্টা ঘুমে উঠে আৰু 3টাতো উঙে উঙে উঙে। আৰু গতিকে বৰ্তমান উঠছোঁ ময়ো পুৱাই এক বৰ্তমান আমাৰ দৈভিগক গাখীৰ খুৱাই আছে। আৰু মায়ে ইফালে ফোন কৰিছিল আমাৰ ঘৰৰ পৰা এইৰ কাৰণে চাকু বৰ্তমান ভালতো চাকু খালি গাখীৰ হ'লে আৰু ইফালে ৰুটি আৰু কিবা বনাইছে বোলে সেইখিনি মোক আনবা যাবা মাতছে। গতিকে পুৱাই উঠি ময়ো লং পেণ্ট চং পেণ্ট পিন্ধিলোঁ তাকে লগেন যাই থাকোঁ। আৰু আমাৰ এই একবাৰ উইচ কৰোঁ ৰ'ব। এনি টাইম বৰ্তমান খং উঠি থাকে মায়েকৰ পাছত। আৰু মায়েকো ধেমালি নহয় না হা চিলাই কেইটা পৰছে সুধি জানে আজি ৰ'ব আপোনালোকক কেইটা চিলাই পৰছে 10টা হা 10টা সেইকাৰণে খং উঠি থাকে। আচ্ছা আৰু এইফালে ব্ৰেষ্ট ফিডিং কৰি আছে মানে কি মই সেই নহয় নেদেখাওঁ এইবিলাক দেখাব লগা বস্তু নহয় লাজৰ কথা। গতিকে মই আহি আছোঁ আৰু তোমাক খাই দিলোঁ এই এনিভাৰ্চাৰী 2 বছৰৰ ফল এইবিলাক হয় না এনিভাৰ্চাৰী দিছা হেপী এনিভাৰ্চাৰী দিছোঁ। মোৰ এনিভাৰ্চাৰী কি দিয়া বস্তু নাকে আজি এইটো এনিভাৰ্চাৰীত আমি এই ফল তোমাক এই উপহাৰ দিছোঁ এই হে তুমি যে খুজি আছিলা উপহাৰ কি গতিকে এই তোমাক হতাৰ উপহাৰ দি দিছোঁ গাইছ হে আইলি তোমাক দিম যামি কি তুমি উপহাৰ দিবা মোক আজি দে হ'লে মই আহি আছোঁ হা দে গাইছ বোলক। আৰু সেইখিনি মই তাকেলৈকে যিহেতু একলাই বাইক চলাই যাম সেইখিনি আৰু ভিডিঅ' চিডিঅ' নকৰোঁ। গতিকে আহি আৰু এতে এগেইন লগ পাম নাকি দিনটো কি কৰোঁ চাওঁ। আজি যিহেতু এটা আমাৰ স্পেচিয়েল দিন আছিল আৰু এইফালে স্পেচিয়েল আমাৰ বাচ্চাও আহি গৈছে না কি কয় এনে সেনাৰ কথাবিলাক মই কি কৈছোঁ বাকীখিনি আপোনালোকে ক'ব গাইছ। তো গাইছ মই মানে কি ঘৰত যোৱাৰ আগে এক কলা ল'লোঁ বাবুক তাৰমানে কি ৰাতিপুৱা ৰুটটো খুৱাব দিছে মানে ভিটামিন D3 মানে ভিটামিন D3 না কিমান নাজানো মুঠতে ভিটামিন আৰু মানে কি জণ্ডিছ হৈছিলতো জণ্ডিছতে নিকুট আছিল 1 ৰাতি তাতেও বহুত কষ্ট পাইছে। চুগাৰ টেষ্টিঙো হৈছে 2বাৰ আৰু বেজিৰ হানো বহুত খাইছে হাতে চাতে এইবিলাকত। গতিকে এই চকু চাওক চকু অলপ য়েল্ল' হৈ আছে দেখিছে না। তো এই 2-1 দিনত চেকআপ আছে চেকআপটোতো নিব লাগিব। গতিকে ময়ো ঘৰত যোৱাৰ আগে এক কলা ল'লোঁ যিহেতু ৰুটটোও দিছে আৰু বৰ্তমান এই বাটা মেলি আছে বেছি টাইম খুৱাব নোৱাৰে অলপ টাইম ৰুটটো খুৱাই ভিতৰত লৈ যাব লাগিব। আৰু ভিতৰততো আপোনালোকে দেখা পাইছে লাইট চাইট দিছোঁ। আৰু গতিকে জণ্ডিছৰ মানে কি উপায় এনে বস্তুবিলাক আপোনালোকেতো গম পায়ে আগৰ মানুহ যদি গম পাব আৰু নতুন মানুহবিলাকে খুব কম গম পায় তাৰমানে এই ইলাজটো। তো এইখিনিয়ে চুকুৰালি প্ৰথম 6 দিন নাম গাইছে গাইছ এটা মই চুকুৰ দিছোঁ চুকুৰ আলিটো নেদিওঁ চুকুৰ দাস আৰু এটা গৈছে আগে দি গেল আমাৰ দৈন্তা দ মানে আঁঠু ভাঙা দটো সেইটো দি দিলোঁ সেই দৈভিক উপম। মই ঘৰ আহি পালোঁ বৰ্তমান আৰু মায়ে লিপিৰ কাৰণে আৰু বাবুৰ কাৰণে এই পানী জাৰা কিবা ৰেডি কৰি থৈ দিছে এইখিনিও লৈ যাব লাগিব। আৰু ইফালে বানাই আছে মায়ে ৰুটি। তো ৰুটি হ'ব ৰুটি কাৰ কাৰণে বানাইছে মা আইটোক লগেন চাকু ক'ত এই চাকু ভাল না চাকু খালি গাখীৰ হ'লে না। তো এইখিনি হোৱাৰ পাছত বেগটো মানে কি সেই শ্বশুৰবাৰী মানে লিপিকাৰ ঘৰ তাতে আছে তাই যিহেতু তাতে আছে অলপমান ল কৰিব লাগে না। তো সৰু চলিতো কণ্ডিশ্যনবিলাক গম পাইছে আৰু এনি টাইম মানে কি কান্দি থাকে মানে কি খাব জনা হোৱা নাই গাখীৰ। গতিকে বৰ্তমান সাধ্যে এই আমি নান খুৱাই আছোঁ উপায় নাই তাৰমানে মাকৰ গাখীৰে খাব নাজানে। গতিকে দেখা যাওক যে আপোনালোকে গাখীৰ খাব জানা হয় না কি কয় গাইছ। তো গাইজ ফাইনেলি এই চাকু তাৰেপিছত কচ পানী জাৰা এইবিলাক লৈ আহি পালোঁ। এথেন মোৰ ডিউটি মই লৈ উঠি এই ক্লিপিক বৰ্তমান অলপ চাকুখিনি খাব দিওঁ। তো বোলক গাইজ একলা ল'লে কান্দিয়ে না কি কৰে নাজানো আৰু তো লৈ চাওঁ না কি কয় গাইজ। মই বৰ্তমান লৈছোঁ বাবুক হাত চাত চেনিটাইজ কৰি লৈছোঁ টেনশ্যন নাই আৰু বৰ্তমানলৈকে একো কান্দা নাই অলপ মাকক ৰেষ্ট দিছোঁ। তো লিপি এই চাকুখিনি খাই কেনে লাগছে
দেখা দিছা নে ৰাখছা কাৰণে ৰাখছা খবৰি আহিছে না মোৰ খাই খবৰি আহি যাতে আৰু এটা জন্ম দিবা নেকি বাবু হা পইচা এই বেদনা আছে না চিলাইৰ ঠাট মাৰে মাথাটো খবৰি উঠে তো তাইৰ বেদনা বৰ্তমানো আছে 10টা চিলাই পৰছে কালি ড্ৰেছিং কৰিব আহিছিল কলজা অলি গৈছে বোলে ড্ৰেছিং কৰোতে তাৰপিছত এইটো হৈছে আমাৰ এই বাবু পুৰা ৰ'দ লগাই আছোঁ গাইজ হঠাৎ ৰ'দ আৰু সেই কচখিনি ল'বা নাকি আজি এনিভাৰ্চাৰীৰ দিনটো এনেহেন কেনে কাটি আছোঁ বৰ্তমানক লগিন সেই আৰু আগৰ দৰে নাই 2 বছৰ হ'ল আজি আৰু আমাৰ বাবু জন্মিছে এইটো সোমবাৰৰে আগৰ সোমবাৰটোত এই 3 তাৰিখে 3 ফেব্ৰুৱাৰী 2025 মানে সৰস্বতী পূজাৰ দিনা গতিকে এনেহেন কেনে আৰু পালাটো মানে কি ডিউটিবিলাক পালন কৰি থাকিব লাগিব আগক লগিন কিবা হয় আপোনালোকে অলপ ব্লেছ কৰিব আমাক দকে না কি কয় হা আমাক দকে মানে সৰি গাইছ আমাক তিনকে এইকো আৰু এইফালে গাইছ আইতাকৰ ডিউটি বসছে তাৰ কাপোৰ ধোৱা ৰাতিপুৱাৰ পৰা হঠাৎ কাপোৰ ধুই আছে দেখছে না এইবিলাক চব তাৰ কাপোৰ হঠাৎ মুতি থাকে গোটেই ৰাতিটো মুতৰো নাম্বাৰ 1 মাই চাহ খাইছে না খানে চাহ খাও ডায়েবেটিছ থকা মানুহ ৰাতি আৰু নিয়ম মতে খাব লাগিব ৰুটি লৈ আহিছোঁ মায়ে ৰুটি আৰু ঘুগনি বানাই দিছে তো ৰুটি ঘুগনি খাব লাগিব হয়নে বাবু আমাৰ ই সাৰ পাইছে এথেন সাৰ পাইছে ভৰি ৰ'দত দিছোঁ গাইছ পুৰা ৰ'দ লগাই আছোঁ চকুত ৰ'দ পৰছে আৰু ইয়াৰ হাতখন চাক আমাৰ বাবুৰ দেৱানন পজ দিছে দেৱানন A few moments later. তো গাইজ আৰু এটা ডিউটি বাঢ়িল আইতাকৰ আৰু এটা আমাৰ আহি গৈছে খাবি না পা বাবু তো গাইজ ইও আহি গৈছে আৰু ই বাবুক তাৰমানে তামাম ভাল পায় তাহানৰ পৰা আটা বাঢ়ি আহিছে গেটৰ পৰা বাবুক চুমা খাইছা না নাই হা মুখেৰে মাতে নোহোৱা হ'লে থেনে খাবা তো দুটা নাইতাক বৰ্তমান অলপ প্ৰেছাৰ মানে কি ইয়ামি তো বাঢ়ি গৈছে আইতাকৰ এইফালে আৰু এটা ডিউটি বসছে গতিকে খাদ্য ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰোঁতে মোটামুটি 1-1:30 বাজে বেবী চা বেবী কান্দি আছে তো দেউতাকে আমাৰ বাবুৰ দেউতাকে অফিচৰ পৰা আহি থৈ গেল গতিকে ডিউটিবিলাক এনেহেন চবৰে আৰু মোৰ ডিউটি বসছে বৰ্তমান এনেহেন এই গাইছ মাই বানাই দিয়া ঘুগনি আৰু এইফালে শাশুমাই খাই আছে আৰু বৰ্তমান টাইম হ'ল 12:30 এইটো এটা ইয়াৰ লগতে টাইম যায় এথেনে এই ৰুটি দৈ ল'বা হৈছিল গতিকে এনেহেন কেনে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰোঁতে বাজছে 12:30 আৰু কালি পৰহিনাক লগিন মোটামুটি 2টামান বাজব এইটো ডাঙৰ হ'লে হা বাজব না নাই লিপি ইয়াকে কয় 12 বজা বুলি কি নাক খচৰি আছা হা ৰুটি দুখন কিয় দৈ ল'বা নিছিলা এই গাইছ এইবিলাক কৰি থাকে 2টা নাইতে আৰু এটা লাগে বোলে এই নতুন কৰি যে আমাৰ বিয়া হ'ল প্ৰিয়ংকা চোপ্ৰা তাইক কালি কৈ আছিল লাগে বোলে আৰু এটা নাপাওঁ চলিব পাৰিব মিছা কথা আৰু মই এথেনে অলপ দিনত অলপমান ঘুমাই ল'ব লাগিব যদি পাৰোঁ তাৰমানে গোটেই ৰাতিটো সাৰি থাকে কান্দি থাকে গতিকে চাওঁ আৰু দিনত বা ঘুমাব পাওঁ না নাপাওঁ বৰ্তমান চকু অলপ কান্দি নি আছে ৰাতিপুৱাৰ পৰা গায়ে ডিউটি চলি আছে এইবাৰ নিজৰখিনি কিবা কৰি 12টাত খালাখে এইবাৰ আৰু এই ডাঙৰ বৰ্দে কাষত লাগছে আৰু মোৰ ডিউটিটো অলপমান সলনি কৰিলোঁ এইবাৰ বাপেকক দিছোঁ অলপ চলিটোক ভাগ্য ভাল গাইছ সদ্যকা ঘুমাই আছে বৰ্দেকাও ঘুমাই আছিল সৰুতে ডাঙৰ হৈয়ে টকি দেখুৱাইছে হয়নে মা ৰাতি টকি দেখাব ৰাতি দেখাব আছে বেক টু বেক ডিউটি চেঞ্জ হৈ আছে গাইছ এবাৰ আইতা এইখিনি লৈ মেথন ডাইৰেক্ট আৰু ভাত বহাব যাব গাইছ আঙামেৰে দিছা আঙামেৰে আমাৰ দৈভিক বাবা দৈভিক বাবা ভাল লাগে ইয়াম্মি তো গাইছ
বৰ্তমান আমাৰ গা পা ধুই আহিল আৰু বৰ্তমান খাব লগা হৈছে এই লাল চাহ কাৰণ কিছুমান বস্তু মানে কি বাছি খাব লগা হৈছে মানে বাবুৰ জণ্ডিছৰ কাৰণে এইও কিছুমান বস্তু বাছি খাব লগা হৈছে যেনে কি হালধি খাব পৰা নাই ন হালধি নেদিয়া কাৰণ চাহ বানাই দিয়া হৈছে চাহ আহে কি কয় কি আছিলে জানা দে ন হালধি নেদিয়া কাৰণ চব্জি দালি বানাই দি আছে হালধি নাদা এইবিলাক বানাই দি আছে আৰু বিস্কুট কি থিন বিস্কুট খাই কি আমনি লাগছে মেডিকেল বিস্কুট নাখায় তো আহি গেল এই আপোনাৰ নিমখ দিয়া বিস্কুট তো বৰ্তমান অলপ ভগৱানক চিন্তি মাকৰ গাখীৰ খাব চেষ্টা কৰি আছে খাই আছে ন তো খাই আছে তো অলপমান এনেকৈ খাব জনা হ'লে ভাল আছিল আৰু বেমাৰ আজাৰটো অলপ কমলা হয় ভগৱানক চিন্তি কপাল কচি আছে আৰু বৰ্তমান বাজে 2টা আৰু বৰ্তমানক লগিন চেলিব্ৰেশ্যন এনেহেন কেনে চলি আছে মানে আমাৰ এনিভাৰ্চাৰী 2 বছৰ হোৱাৰ এনিভাৰ্চাৰী চেলিব্ৰেশ্যন গতিকে এনেহেন আৰু আপোনালোকেও বিয়া বাৰু কৰিব না নকৰো একবাৰ ভাবি চাব নাকি কিন্তু কৰাটোতো কৰবাই লাগিব সেইটো কম্পালচৰি নাকি কয় গাইজ ফাইনেলি গাইজ ঘুম লাগ দিয়ক ঘুমাইছে সেনেকৈ ঘুমাই মোৰ দৰে ঘুমাই চকু মেলি ঘুমাই তোমাৰ দৰে মানে আছে সেই কান্দি থকা ন মইনা মইনা মোক কান মইনা মোক মৰম কি মোক আজিকালি নকৰা মৰম মনে চলি জট ভাঙি দিয়া কথা আছিল আজি আৰু গাইজ বৰ্তমান পালা হৈছে মোৰ বাবুক ৰখা ভাবছিলোঁ এনিভাৰ্চাৰীত বিৰাট গিফ্ট চিফ্ট পাম বুলি কিন্তু কি হ'ব ঠগে আৰু এনেকৈ ডিউটি কৰি আছে এই 3টা বাচ্চা কিবা কৰি ভাতকেইটা খাওঁ আৰু চলিও খালে উঙাই দি থাকে কেনে লাগছে ভাল লাগছে না এনিভাৰ্চাৰী ভাল লাগছে মজা লাগছে গিফ্ট চিফ্টটো নেদায় এই গাখীৰ খাব পৰা হ'লে আৰু ভাল লাগিব এই মাকৰ গাখীৰ খাব পৰা হোৱা নাই না মুখখন দে হেব্ৰা হেন হৈছে তোমাৰে সেই মনটো ভাল লগা নাই মাকৰ গাখীৰ খাব পৰা নাই এইফালে অলপ অলপ হালধা হৈ আছে ভাল লগা নাই গাইজ এই অলপমান মানে মিঠাই আৰু অলপ কেক আনছোঁ এখন লিপিকেইটা মানে কি সেই বুলি আজি এনিভাৰ্চাৰী বুলি ছাৰপ্ৰাইজ দিব লাগিব ৰাতি বিশেষ একো প্ৰগ্ৰেম নাই না তো ভিতৰত লগিন ব্লক না কি কয়